প্ৰিয় দৰ্শকসকল, যিসকলে আমাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৫,৫০০ পদৰ বিপৰীতে অনলাইন এপ্লাই কৰিছিল আৰু ইতিমধ্যে ডিষ্ট্ৰিক্ট ৱাইজ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছিল আৰু বহুতৰ ক্ষেত্ৰত 0.25, 0.50 বা 1 নম্বৰ 2 নম্বৰ এনেকুৱাকৈ কমি বহুত প্ৰাৰ্থী কিন্তু ৰৈ গৈছিলে। এতিয়া যিহেতু প্ৰায় 850 পদ ইতিমধ্যে উইথড্ৰ কৰা হৈছে, যিসকলে GT বা PGT বা অন্যান্য ADRE হওক বা উচ্চ পদত চাকৰি লাভ কৰিছে, তেওঁলোকে LP আৰু UPৰ পৰা তেওঁলোকৰ নামসমূহ প্ৰত্যাহাৰ কৰিছে। গতিকে পুনৰ 850 প্লাছ 850তকৈ অধিক পদৰ বাবে দ্বিতীয় তালিকা, দ্বিতীয় প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব। আজি এই কথা অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই টুইট কৰি জনাইছে। গতিকে আজি ৰাতি 9 বজাৰ পিছৰ পৰা আপোনালোকে ৱেবছাইটত লাভ কৰিব দ্বিতীয় প্ৰভিজনেল মেৰিট লিষ্ট DEE LP আৰু UPৰ বাবে। আৰু ৱেবছাইটৰ পৰা আপোনালোকে LP আৰু UPৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে যি 3খন ডিষ্ট্ৰিক্টত নিজৰ নাম এপ্লাই কৰিছিলে সেই ডিষ্ট্ৰিক্টকেইখনৰ PDF ডাউনলোড কৰি আপোনালোকে চাব পাৰিব। গতিকে যিসকলৰ পইণ্টত আপোনালোকৰ কমি আছিলে সকলোৰে বাবে এইটো এটা ভাল খবৰ। আজি আপোনালোকৰ নাম আহিব। গতিকে ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছে যে দ্য ছেকেণ্ড provisional results for 5,550 posts under the Directorate of Elementary Education Assam will be available for download on the official website dee.assam.gov.in after 9 PM today. আজি ৰাতি 9 বজাৰ পিছৰ পৰা আপোনালোকে DEE ৱেবছাইটত পাই যাব, যিটো আমি ৱেবছাইট ডেছক্ৰিপশ্যনতো দি থৈছোঁ। তাত আপোনালোকে ক্লিক কৰিলে 9 বজাৰ পিছত আপোনালোকৰ দ্বিতীয় যিটো আজি প্ৰভিজনেল ৰিজাল্ট ওলাব 5,550টা পদৰ বাবে যিমানখিনি পোষ্ট খালী হৈ গ'ল উইথড্ৰ কৰাৰ ফলত সকলো পদৰ বিপৰীতে পুনৰ যিটো দ্বিতীয় তালিকা প্ৰকাশ কৰা হ'ব, সকলো কেণ্ডিডেটছে আপোনালোকে ৰিজাল্ট পাবলৈ সক্ষম হ'ব। গতিকে কেণ্ডিডেটছ কেন এক্সেছ দেয়াৰ ৰিজাল্টছ বাই লগিন উইথ দেয়াৰ ক্ৰেডেঞ্চিয়েলছ। দ্য ডিষ্ট্ৰিক্ট ৱাইজ, পোষ্ট ৱাইজ এণ্ড মেডিয়াম ৱাইজ কাট অফ মাৰ্কছ উইল অলছ' বি পাব্লিছ অন দ্য ৱেবছাইট। গতিকে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ, পোষ্ট ৱাইজ, ছায়েন্স টিচাৰ UPৰ ক্ষেত্ৰত বা এছিষ্টেণ্ট টিচাৰ যিবিলাক আছে, UR, OBC, STP, STH, গতিকে সকলোৰে আপোনালোকে কাষ্ট কেটেগৰী ৱাইজ ৰিজাল্ট আজি লাভ কৰিব। আৰু ইতিমধ্যে যিসকলৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ভালকৈ হৈ গৈছিলে আৰু ফাৰ্ষ্ট আপোনালোকৰ মেৰিট লিষ্ট ওলাইছিলে, গতিকে সেইসকলেতো আপোনালোকে চাকৰি কনফাৰ্মেই। আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত শেষত পুনৰ এখন ফাইনেল মেৰিট লিষ্ট হয়তো মৰাৰ চান্স আছে। গতিকে প্ৰভিজনেল ৰিজাল্টসমূহ দি ল'ব। আৰু নতুনকৈ আপোনালোকে যিসকলৰ পইণ্টত 0.1ৰ পৰা 2-3 পৰ্যন্ত আপোনালোকৰ কমি আছে, ডিষ্ট্ৰিক্ট ৱাইজ, কাষ্ট কেটেগৰী ৱাইজ আপোনালোকে পাই যাবলৈ সক্ষম হ'ব। অৱশ্যে এইটো লাকৰ কথা, ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ ভাগ্য নিৰূপণ হ'ব। কাৰণ কোনখন ডিষ্ট্ৰিক্টৰ কিমান প্ৰাৰ্থীয়ে উইথড্ৰ কৰিলে, নিজৰ নাম প্ৰত্যাহাৰ কৰিলে, তাৰ ওপৰতে আপোনাৰ ভাগ্য নিৰ্ধাৰিত হ'ব। উদাহৰণস্বৰূপে ধৰা হ'ল মাজুলীৰ এখন ডিষ্ট্ৰিক্টৰ পৰা 4জনে কৰিলে, তেতিয়া তিনিচুকীয়াৰ পৰা 2জনেও কৰিব পাৰে। গতিকে কোনখন ডিষ্ট্ৰিক্টত কিমানজন প্ৰাৰ্থীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰিলে, সেই অনুসৰি কোনখন ডিষ্ট্ৰিক্টত কিমান নম্বৰ কাট অফ কমিলে বা কিমান পইণ্টত কাট অফ কমিলে সেইটো নিৰ্ধাৰণ কৰিব। গতিকে এইটো সম্পূৰ্ণ লাকৰ কথা। কোনোবা এজন প্ৰাৰ্থীৰ 1-2 কমি থাকিলেও তেওঁৰ যদি ডিষ্ট্ৰিক্ট চিলেকশ্যন শুদ্ধ আছিলে, সেই ডিষ্ট্ৰিক্টখনৰ বেছিকৈ প্ৰাৰ্থীয়ে নাম প্ৰত্যাহাৰ কৰিছে, তেওঁৰ নাম আহি যাব পাৰে। আৰু কাৰোবাৰ 0.5 কমি থাকিলেও তেওঁৰ নাম নাহিবও পাৰে। গতিকে এইটো সম্পূৰ্ণ লাকৰ কথা, কোনখন ডিষ্ট্ৰিক্টত কিমানজন প্ৰাৰ্থীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰিছিলে অন্যান্য চাকৰি পোৱাৰ বাবে, ইয়াৰ ওপৰতে সম্পূৰ্ণ নিৰ্ধাৰণ কৰিব সকলো কথা। গতিকে এইখিনিয়ে আছিলে গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা ধৰণৰ আগতীয়া ইনফৰমেশ্যন আৰু দৰকাৰী খা খবৰ পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।